ভালো আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আপোনালোকে খুব সুন্দৰকৈ সুকলমে চলাই লৈ যাব পাৰে যাতে তাৰ বাবে মই অনেক শুভকামনা জনাইছোঁ। আৰু এই অনুষ্ঠানটিত আজি ভূপেন দাক স্মৰণ কৰি শতবৰ্ষৰ বাবে আপোনালোকে যে আয়োজন কৰিছে সেয়া আমাৰ পৰিয়ালৰ কাৰণে খুব সৌভাগ্যৰ কথা। মই এই বছৰটো অকল গুৱাহাটী নহয় বিভিন্ন ঠাইত যাব লগা হৈছে যিহেতু ভূপেন দাৰ শতবৰ্ষ চলি আছে। দুখৰ কথা এয়াই যে আমাৰ পৰিয়ালৰ মানুহ কমি আহিছে, ৰিপ্ৰেজেণ্ট কৰা মানুহ নাই। আৰু শেষত আপোনালোকে জানে খবৰ হাজৰিকাও আজি যোৱাটো 13 জানুৱাৰী তাৰিখে আমাৰ ফালৰ পৰা আমাৰ মাথোৰ পৰা হেৰাই গ'ল। গতিকে অলপ কি কৰিছিলে, অলপ মই কৰিছিলোঁ, তেনেকৈ চলাই গৈ আছিলোঁ। বাইদেউহঁতৰ বহুত বয়স হৈছে, দেউতাকে কবিতা বৰুৱা আৰু ইয়াতে আহি মাজে মাজে কানাডাৰ পৰা আমাৰ একদম সৰু মোৰ শাহু হয়, কিন্তু ভূপেন দাহঁতৰ কনিষ্ঠতম ভগিনী স্তুতি পেটেল আজি কেইদিনমান হৈছে গৈছে আকৌ এনেকুৱা এপ্ৰিলত শেষৰ ফালে যায়গৈ আকৌ আহিব অহা বছৰ অক্টোবৰত। গতিকে কি বুলিনো ক'ম, সেইকাৰণে মানুহ বহুত কমি আহিছে, দায়িত্ব বহুত। এটা সময়ত ভূপেন দা কৈ গৈছিলে যে স্থান নেৰিবি, স্থান এৰিলে মান যায়। গতিকে অসমত থাক আৰু অসমৰ সাংস্কৃতিক জগতত মই যি শিকালোঁ, যিখিনি গম পালি জানিলি, ভাষাৰ পৰা সাহিত্যৰ পৰা সংস্কৃতিৰ পৰা, আৰু ৰাইজৰ লগত থাকিবি। ভাষাটো এইকাৰণে খুব ভালকৈ শিকিব লাগে, ভাষা যিমান জানিবি সিমানেই ৰাইজৰ ওচৰত চাপিব পাৰিবি। বৰ সুন্দৰ সুন্দৰ কথা কৈ গৈছিলে, সহজ সৰলভাৱে। যেতিয়া সুধিছিলোঁ যে মঞ্চত ইমান ধুনীয়াকৈ এটা কথা কওঁ কেনেকৈ কওঁ, মোৰ বৰ জনা, আপোনালোকৰ আচৰিত লাগিব চাগে মই তই বুলি সম্বোধন কৰিছোঁ। ঘৰত পৰিয়ালৰ বাই ভনী ভাই ককাইকে যেনেকৈ তই বুলি সম্বোধন কৰে আপোন যেন লাগে। আনকি মোৰ শাহু আই শান্তিপ্ৰিয়া হাজৰিকা ডাঙৰীয়ানীকো মই তই বুলি, মা তই বুলি কৈছিলোঁ দেই। আৰু ভূপেন দা মোক সেই অধিকাৰ দিছিলে, আৰু ভূপেন দা মোক তই বুলি কয়, মই ভূপেন দাক তই বুলি কওঁ। একদম 9-10 বছৰ বয়সৰ পৰা কলকাতাত পাইছিলোঁ। মই খুব ঘৰুৱাকৈ কৈছোঁ কথাখিনি, শ্বেয়াৰ কৰিবলৈ খুজিছোঁ এইকাৰণে যে আপোনালোকে কিছু কথা হয়তো নাজানে। সেই যে 58 চন, মোৰ জন্মই 50-ত, 58 চন 60 দশক আহিলে লাহে লাহে, তেতিয়া দেখিলোঁ যে ভূপেন দাৰ কেনেকুৱা ব্যস্ততা ভৰা জীৱন কলকাতাত। আজি মই সংগীত নাটক একাডেমীৰ কাৰণে এটা আৰ্টিকেল লিখি আহিছোঁ, তাত মই কলকাতাৰ ভূপেন দাৰ সোণালী যুগৰ কথা লিখিছোঁ দেই। সেইখিনি কথাই তাকে মই ক'ব খুজিছোঁ এইকাৰণে যে মোৰ যিটো ভূপেন দাৰ সান্নিধ্য, মই সৌভাগ্য মোৰ যে মই সেই সৰুৰে পৰা ভূপেন দাৰ সান্নিধ্যত মোৰ শৈশৱ যৌৱন সকলো ফালৰ পৰা মই ভূপেন দাক দেখিছোঁ, ভূপেন দাৰ পৰা শিকিছোঁ। গতিকে মই সেইখিনি কথা ক'বলৈ খুব ভাল পাওঁ। একদম সৰুতে চাহপাতৰ বাকচত উঠি ভূপেন দাৰ লগত গান গাইছিলোঁ। তেতিয়া চন্দ্ৰত বহুত মানুহ গৈছিলে, ভূপেন দাই লিখিছিলে যে ব্ৰহ্মপুত্ৰ দুটি পাৰ দলঙে লগ লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে। মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ আমি অকণি ওলাবি, মই গাইছিলোঁ আমি অকণি ওলামেই, দলে দলে ওলামেই, ক'ৰবাত কেনেবা গৈ ডাঙৰ সফল নোলালে। তো সেইখিনি সময়ৰ পৰা এই ভূপেন দাৰ থকালৈকে যিখিনি খুব সৌভাগ্য হৈছিলে, বয়স হিচাপত মই ছোৱালী জীয়াৰীৰ দৰে আছিলোঁ কাৰণে চাগে ভূপেন দাক মোক এলাউ কৰিছিলে চবত, ভৰি ধুই পেলাই বিচনাত দিয়ালৈকে, যি খাব খোজে তাকে যতনাই আগবঢ়াই দিয়ালৈকে এইখিনি সৌভাগ্য কৰি। আৰু মই বহুত ফুৰিলোঁ। 1000 টকা এটা দিছিলে বিয়াৰ পিছত, জয়ন্ত হাজৰিকাৰ মোক মাতি লৈ তহঁতে হানিমুনত যা। তেতিয়া মানে মই ক'লোঁ মই অসম চাম। বিৰাট ভাল পালে, অসমক ভাল পাই যে, তই বিৰাট ভাল কথা ক'লি, এতিয়া মই তোক অসম দেখাম। অসম দেখাম বুলি কৈ পেলাই দেখুৱাম বুলি কৈ শদিয়া লৈ যায়, নাজিৰা লৈ যায়, ক'ৰবাত নিজৰ জেগা নাজিৰা, ধুবুৰী বুলি কয় না, শদিয়াটো ধুবুৰী, তেনেকৈ মোক অসমখনৰ লগত চিনাকি কৰাই গ'ল এই ভূপেন দা। এতিয়া অসমীয়া ৰাইজ
মোৰ লগতে আছে আৰু সেইখিনিয়ে মোৰ শক্তি আৰু সেইখিনি লৈ পেলাই মই চলি আছোঁ। সাংস্কৃতিক মঞ্চখনৰ কাৰণে কিমান কি কৰিব পাৰিছোঁ নাজানো, কিন্তু চেষ্টা কৰিছোঁ। হয়, মই কৰ্মশালাত ল'ৰা ছোৱালীক শিকাওঁ, ভূপেন দাৰ গান শিকাওঁ, জয়ন্ত হাজৰিকাৰ গান শিকাওঁ, শুদ্ধ ৰূপত যাতে নৱপ্ৰজন্মই ভূপেন দাৰ গান, জয়ন্ত হাজৰিকাদেৱৰ গান গাব পাৰে তাৰ চেষ্টা কৰি আছোঁ। অহৰহ কৰি যাম যেতিয়ালৈকে মোৰ শক্তি থাকিব। ধন্যবাদ।